প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ডুমডুমাত এজেৱাইচিপিৰ বিশেষ প্ৰচাৰ অভিযান। শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি যাত্ৰীবাহী সকলো বাহনত পোষ্টাৰিং এজেৱাইচিপিৰ। #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি প্ৰতিখন বাহনত পোষ্টাৰিং কৰিলে এজেৱাইচিপিয়ে। এই পোষ্টাৰিং অভিযানৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ লগতে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে আচলতে আমি ডুমডুমা আঞ্চলিক সমিতিয়েও যে জুবিন দাৰ আমাৰ প্ৰাণৰ শিল্পী যি জুবিন দা যোৱা 19 ছেপ্টেম্বৰ তাৰিখে যি দেহাৱসান হ'ল, আকস্মিক দুৰ্ঘটনাৰ পতিত হৈ তেখেতে প্ৰাণ হেৰুৱালে। গতিকে সেই তাৰ উচিত ন্যায়ৰ কাৰণে আচলতে আজি অসমবাসীয়ে কান্দি আছে। আজি এমাহজোৰা যাবলৈ হ'ল, কিন্তু তাৰ উচিত ন্যায় অৰ্থাৎ আচলতে যে কি হৈছিলে ঘটনাটো তাৰ কিন্তু বিতংৰ তথ্য আৰু তেখেতলোকে ন্যায় আচলতে যে পোৱা নাই, তাৰ কাৰণে কিন্তু সমগ্ৰ অসমবাসী দুখত ম্ৰিয়মাণ হৈ পৰিছে। আচলতে প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গৰ যে এনেকুৱা এটা ঘটনা হ'ব, তাৰ আচলতে অসমবাসীয়ে বা গোটেই সমগ্ৰ বিশ্বই আচলতে কল্পনাই কৰিব পৰা নাছিল। গতিকে তেনেকুৱা এজন সামাজিক মানুহ, তেখেত দুখীয়াৰ প্ৰতি যি মৰম আৰু শ্ৰদ্ধা, তেখেতলোকৰ প্ৰতি যি সহানুভূতি, আচলতে তেনেকুৱা এজন ব্যক্তি আচলতে আমাৰ মাজৰ পৰা হেৰাই গৈছে। এইটো নিশ্চিতভাৱে বহুত দুখজনক কথা। আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে আচলতে আমি ডুমডুমা আঞ্চলিক সমিতিয়েও তেখেতৰ ন্যায়ৰ কাৰণে জাষ্টিছ ফৰ জুবিন দা অৰ্থাৎ তেখেতৰ ন্যায় পাবৰ কাৰণে, তেখেতৰ পৰিয়ালে ন্যায় পাবৰ কাৰণে, সমগ্ৰ অসমবাসীয়ে ন্যায় পাবৰ কাৰণে আচলতে আমি টমটম হওক, অটো বা মেজিক হওক, তেখেতলোক আমি বা অফিচ কাছাৰীবিলাকত আমি নিশ্চিতভাৱে পোষ্টাৰ আমি লগাইছোঁ, যাতে উচিত ন্যায় পায়, পৰিয়ালবৰ্গই উচিত ন্যায় পায়, সমগ্ৰ অসমবাসীয়ে উচিত ন্যায় পায়। গতিকে আমি অতি সোনকালে চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে তেখেতে চৰকাৰী পক্ষই আচলতে এই তদন্তটো আচলতে ক্ষিপ্ৰ গতিৰে আৰু অতি সোনকালে যে যাতে সমগ্ৰ অসমবাসীৰ লগতে বিশ্ববাসীক জনায় আচলতে কি হৈছিলে ঘটনাটো, তাৰ কাৰণে কিন্তু আমি উত্থাপন কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত অতি সোনকালে আমি কিন্তু ইয়াৰ ওপৰত উচিত ব্যৱস্থা